নমস্কাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ছাত্ৰীসকলৰ কাৰণে এটা দিলে ভাল খবৰ যিসকল ছাত্ৰী আছিল ইতিমধ্যে এই ছাত্ৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনিৰ টকা ইতিমধ্যে প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে গতিকে এই টকা 1 অক্টোবৰৰ পৰা প্ৰত্যেকজন ছাত্ৰীৰ একাউণ্টত ডাইৰেক্ট প্ৰদান কৰিব গতিকে এই টকা কেনেকৈ লাভ কৰিব আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফৰ্ম আপোনালোকে ক'ৰ পৰা লাভ কৰিব সকলোখিনি ডিটেইলছ আজি এই ভিডিঅ'ৰ জৰিয়তে দিম গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিছে সকলোখিনি জনাম আজি এই ভিডিঅ'ৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে বাকী যিসকল ছাত্ৰী আছে সেইসকলেও জানিব পাৰিব যাতে কেনেকৈ আৰু কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব লাগিব এতিয়া চাওক প্ৰথমতে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা নিযুত মাইনা আঁচনিত কিমান টকা লাভ কৰিব আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলোখিনি ডিটেইলছ আপোনালোকে এটা নিযুত মাইনা আঁচনি আছে এই মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনিত যিসকল ছাত্ৰী আচলতে ছাত্ৰীসকলকহে এই টকাটো প্ৰদান কৰিব যে ছাত্ৰীসকলে যিসকল ছাত্ৰী ইতিমধ্যে মেট্ৰিক পাছ কৰিছে যিসকলে ক্লাছ 11 আৰু ক্লাছ 12ত আছে তেওঁলোকক 1000কৈ টকা প্ৰদান কৰিব প্ৰথমতে তাৰপিছত যিসকলে ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকক 1250 টকা প্ৰদান কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা বিএড কৰি আছে তেওঁলোকক 2050 টকাকৈ প্ৰদান কৰিব কাৰণ এই টকাখিনি প্ৰদান কৰিব ছাত্ৰীসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত যাতে শিক্ষা যাতে ভালকৈ কৰিব পাৰে যাতে তেওঁলোকৰ যদি শিক্ষাৰ ক্ষেত্ৰত কোনো যাতে প্ৰব্লেম নাহে কোনো বাধা নাহে তেওঁলোকৰ যাতে টকাৰ কোনো প্ৰব্লেম নহয় তাৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা হওক বা অন্য কিবা খৰচ হওক এই খৰচৰ বাবদহে এই টকাটো প্ৰদান কৰিব এই নিযুত মাইনাৰ আঁচনিৰ দ্বাৰা এতিয়া এই নিযুত মাইনা আঁচনিত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এতিয়া মুখ্যমন্ত্ৰী নিযুত মাইনাত আপোনালোকে আবেদন কৰিবলৈ প্ৰথম হৈছে আপোনাৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো মাষ্ট বি প্ৰয়োজন তাৰপিছত যদি বেংক পাছবুক আছে বেংক পাছবুকটো লাগিব তাৰপিছত এটা ডোমিচিয়েল চাৰ্টিফিকেট তাৰ লগত লাষ্ট ইয়াৰ পাছ চাৰ্টিফিকেট মানে যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে মেট্ৰিক পাছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব তাৰ লগতে ইনকাম চাৰ্টিফিকেট তাৰ লগত কাষ্ট চাৰ্টিফিকেট যদি কাষ্ট চাৰ্টিফিকেট আছে জেনেৰেলৰ কাষ্ট চাৰ্টিফিকেট নাথাকে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব তাৰপিছত পাছপোৰ্ট ফটো এটা এই সকলোখিনি ডকুমেণ্টছ দি আপোনালোকে আবেদন কৰিব লাগিব এই আবেদন কৰিবলৈ আপোনালোকৰ যি ফৰ্ম আছে ফৰ্ম 16 আগষ্টৰ পৰা আপোনালোকে লাভ কৰিব এই ফৰ্ম 16 আগষ্টৰ পৰা আপোনালোকৰ যি কলেজ বা স্কুল আছে তাতে ফৰ্ম ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিব তাৰ পৰাহে প্ৰত্যেকজন ছাত্ৰীয়ে তাৰ পৰাহে কালেক্ট কৰিব লাগিব ফৰ্ম আৰু তাৰ পৰা কালেক্ট কৰিটো অফলাইনত হ'ব সম্পূৰ্ণ অফলাইনত হ'ব এই এপ্লিকেশ্যন গতিকে স্কুল বা কলেজৰ পৰা এই ফৰ্মখিনি 16 আগষ্টৰ পৰা বিতৰণ কৰিব তেতিয়া 16 আগষ্টৰ পৰা এই ফৰ্মখিনি কালেক্ট কৰি তেতিয়া এই ডকুমেণ্ট অক্টোবৰৰ পৰা প্ৰত্যেকজনৰ যি ছাত্ৰী আছে প্ৰত্যেকজন ছাত্ৰীৰ বেংক একাউণ্টত ডাইৰেক্ট এই টকাটো প্ৰদান কৰিব তেওঁলোকৰ খৰচৰ বাবদ তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা ডিচেম্বৰত ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ অসমত আমি 126টা সমষ্টিত একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছোঁ আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা অৰ্থাৎ মহকুমা অব্লিক উপজিলা মহকুমা বুলিও ক'ব পাৰোঁ উপজিলা বুলিও ক'ব পাৰোঁ আৰু এই মহকুমাসমূহত কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা কৰিলোঁ